এবাৰ কিন্তু 2021 নিচিনাকৈ আমি কংগ্ৰেছক অকল কংগ্ৰেছৰ সুবিধা হোৱাকৈ চব কাম কৰিবলৈ এবাৰ নিদিওঁ একদম আপোনালোকে এইটো মনত ৰাখিব এবাৰ যদিহে আমি এটা কমন মিনিমাম প্ৰগ্ৰেম তৈয়াৰ কৰিব পাৰোঁ আৰু আমাক সন্মান সহকাৰে আসনৰ ভাগ বিতৰণ কৰে তেতিয়াহে আমি তেওঁলোকৰ লগত আছোঁ অকল টুপি পিন্ধিবৰ কাৰণে আমি ব্যৱহাৰ হ'বৰ কাৰণে 2021ত ব্যৱহাৰ হ'লোঁ 2021ত আমাক কেনেকুৱা ধৰণে বিট্ৰে কৰিলে আপোনালোকে সকলোৱে জানে 2021ৰ উপ নিৰ্বাচনত আমাক ঠগিলে তাৰপিছত আকৌ MP ইলেকশ্যনত আমি ব্যৱহাৰ হ'লোঁ তাৰপিছত আকৌ নেক্সট MP কি কয় উপ নিৰ্বাচনত আমাক ঠগিলে গতিকে এবাৰ আমি চেষ্টা কৰিম যে এবাৰৰ যিটো বুজাবুজি সেইটো আদৰ্শগত বুজাবুজি হওক কমন মিনিমাম প্ৰগ্ৰেমৰ জৰিয়তে আমি চেষ্টা কৰিম যে সন্মানজনকভাৱে সকলো বিৰোধী পক্ষক আসন দিয়া হওক অকল কংগ্ৰেছৰ সুবিধা কৰিবৰ কাৰণে আমি দৌৰমাৰি গৈ এবাৰ জাপ মাৰি নিদিওঁ খোলাখুলি কথা আমাক এনে দলিয়াই বোলে তহঁতি 2টা খেল 4টা খেল 5টা খেল এনেকৈ ধৰণে 10টা খেল এইবিলাক কথা কৈ আমাক কোনো পধ্যে এবাৰ কোনো পধ্যে আপোনালোকে একদম খাটাং থাকিব এবাৰ আদৰ্শগত একতা আৰু সন্মানজনক একতা হ'ব লাগিব আৰু এবাৰ একতা ডেফিনেটলি আমি যোগ্য ধৰণে আমি আসন পাব লাগিব আৰু ভৱিষ্যতে অসমত কি কৰিম এই সম্পৰ্কে এটা সঠিক সিদ্ধান্ত ল'ব লাগিব কাৰণ যেতিয়ালৈকে কংগ্ৰেছৰ ভিতৰৰ মানুহবিলাকে একমুখ নহ'ব কংগ্ৰেছৰ ভিতৰতেই লিডাৰৰ মাজত কেইবাটাও যদি ট্ৰেণ্ড থাকে তেতিয়াহ'লে বিজেপিক পৰাভূত কৰাটো অসম্ভৱ মই ভাবোঁ যে এইটোৱে প্ৰাথমিক কথা আছিলে যে কাইলৈ আচলতে কংগ্ৰেছৰ লগত আমাৰ এই মাজত যে ভাগি গ'ল সেইটো বেলেগ মানে একতাটো ভাগি যোৱাৰ প্ৰধান কাৰণটো আছিলে তেওঁলোকৰ সেই গ্ৰুপবিলাকৰ মাজৰ দ্বন্দ্ব সেই গ্ৰুপবিলাক যদি একলগ নহয় কাইলৈ আমাৰ লগত বুজাবুজি চুক্তি হ'লেও আনটো গ্ৰুপে আকৌ ভাঙি দিব